বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন বৰদলনি লিটিল গড মডেল স্কুলত প্ৰতি বছৰৰ দৰে এইবাৰো ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান বৰদলনি লিটিল গড মডেল স্কুলত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰা দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে নিশাৰ ভাগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ভাওনা। এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈও অসমীয়া জাতীয় জীৱনৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে শিশুসকলক গুৰুজনাৰ ভাওনাৰ আভাস দিয়াৰ লক্ষ্যৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগী। লগতে আজি উক্তখনত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে আগন্তুক দিনত শিশুসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলিও জানিবলৈ দিয়ে। আমি ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথি শিক্ষা দিলে নহ'ব, আমি পাঠ্যপুথিক আধ্যাত্মিক শিক্ষা দিব লাগিব। যদি নৈতিক শিক্ষাই শিক্ষিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এখন সুস্থ সমাজ পাব নোৱাৰোঁ। আৰু তেনে এক নৈতিকতা আধ্যাত্মিক শিক্ষা দিবৰ বাবে লিটিল গড মডেল স্কুলে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। ভাওনাভাগী আজি আমি প্ৰদৰ্শন কৰিছোঁ। আমি সৰস্বতী পূজাৰ লগত সংগতি ৰাখি গুৰু আসন পৃথককৈ প্ৰতিষ্ঠা কৰি আমি ভাওনাভাগী আয়োজন কৰিছোঁ। আৰু এই ভাওনাভাগীৰ যোগেদি আমি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ যি অভিনয় যি তেওঁলোকৰ দক্ষতা আছে সেই অভিনয় দক্ষতাক প্ৰকাশ কৰা এটা পৰিৱেশ দিয়াৰ লগতে আধ্যাত্মিক শিক্ষা শিক্ষিত কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ যে লিটিল গড মডেল স্কুলে যি এই ব্যতিক্ৰমী পদক্ষেপ লৈছে আৰু অন্যান্য যিখিনি ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তেওঁলোকৰ লগ আমাৰ সভ্যতা সংস্কৃতি আৰু আগবাঢ়ি যাওক।